নমস্কাৰ আপোনালোকে চাই আছে খেলপ্ৰেমী আছাম ইউটিউব চেনেল ফিফা বিশ্বকাপ আহিলে ক্ৰোয়েছিয়া টিমটোৰ কথা আহে বহুতে কমেন্ট কৰি থকা দেখিছো যে ক্ৰোয়েছিয়াৰ যেটো টিম ঘোষণা কৰা হৈছে তাৰ ওপৰত অলপ আলোচনা কৰি দিব লাগে আৰু নিশ্চিতভাৱে এটা টিম যেটোৰ ওপৰত সকলোৰে দৃষ্টি থাকে ওয়াৰ্ল্ড কাপ বুলি ক'লে বিশেষকৈ গতিকে ক্ৰোয়েছিয়াৰ যেটো টিম এবাৰ হেতু কেনেকুৱা হৈছে চাই লওক কোন কোন আছে গোলকিপাৰ তিনজন লিভাকোভিক দেন কোটাৰ্স্কি পাণ্ডুৰ ডিফেন্ডাৰত জস্কো ভাৰ্ডিয়ল আছে কালেটাকাৰ আছে সুটালো আছে ষ্টেনিচিক আছে পংগ্ৰেছিছ আছে এৰলিছ আছে আৰু ভুস্কোভিক আছে এইখিনি হৈছে ডিফেন্ডাৰ দেনহলে মিডফিল্ডাৰত আছে লুকা মড্ৰিচ দ্য লেজেণ্ড হিমসেলফ কোভাচিচ আছে মেন সিটিৰ কোভাচিচ পাসালিক আছে ভ্লেসিক আছে সুসিক আছে বাতুৰিনা আছে জেকিচ আছে আকো সুসিচ আৰু দেন মোৰো আৰু ফ্ৰুক এটেকাৰত আছে ইভান পেৰিচিচ ক্ৰামাৰিক আছে বুডিমিৰ আছে পেসালিক আছে মুসা আছে আৰু মাটানোভিক আছে এওঁলোকৰ নামবিলাক এনেকৈ ক্ৰোয়েছিয়াৰ যিসকল প্লেয়াৰ ইক ভিক এনেকুৱাবিলাক নামে সাধাৰণতে বেছিকৈ থকা দেখিবলৈ পোৱা যায় সো যেটো টিম এওঁলোকৰ হেতু যদি মই বিশ্লেষণ কৰিবলৈ যাওঁ তেওঁলোকৰ স্কোৱাডটোত অভিজ্ঞতা সম্পন্ন প্লেয়াৰো বহুত আছে লুকা মড্ৰিচ জস্কো ভাৰ্ডিয়ল কোভাচিচৰ দৰে বহুত হেভি অভিজ্ঞতা সম্পন্ন প্লেয়াৰ ডাঙৰ নামো আছে আৰু লগতে ইয়ং টেলেন্টও আছে ইয়ং টেলেন্টৰ যদি আমি কথা ক'বলৈ যাওঁ বাতুৰিনা হক পিটাৰ চুচিচ হক ভুস্কোভিক হক নতুন জেনেৰেশ্যনে নতুন এনাৰ্জিটো দিব নতুন জেনেৰেশ্যনো আছে আৰু আগৰ যেটো জেনেৰেশ্যন পুৰণা খেলুৱৈ সেই সকলো আছে গতিকে এটা বেলেন্স আছে টিমটোত নতুন পুৰণি সমাহাৰ আছে সেইটো বহুত ভাল কথা ক্ৰোয়েছিয়া টিমটোৰ কাৰণে গোলকিপিঙত যদি মই ৰেটিং দিবলৈ যাওঁ 7.5 আউট অফ 10 দিব পাৰো ডমিনিক লিভাকোভিক তেখেতে ষ্টাৰ্ট কৰিব আৰু লিভাকোভিকেটো লাষ্ট আমি যদি দেখিবলৈ চাবলৈ যাওঁ বিভিন্ন ফৰ্মেটত বিভিন্ন খেলত ডাঙৰ মেটছত কিন্তু তেখেতে হিৰোইক পাৰফৰমেন্স দি থৈছে লিভাকোভিকে গতিকে তেখেত প্ৰভেন হয় তেখেতে নিজৰ যেটো মেটেল হেতু প্ৰুফ কৰিছে আৰু পেনাল্টি সেভ বহুত ভাল ৰিফ্লেক্সেছ খুব ভাল গতিকে এখেতে আৰম্ভণি কৰিব কিন্তু এটা কথা যে তেওঁলোকৰ যি কেজন তেওঁই হওক লিভাকোভিক হওক বাকি পাণ্ডুৰ আৰু লগতে সিফালে কোটাৰ্স্কি ঠিকে আছে ভালেই বেকআপো কিন্তু তেওঁলোক এলিট লেভেলৰ গোলকিপাৰ নহয় আমি যদি ক'বলৈ যাওঁ কোৰ্টোৱাৰ দৰে নহয় মানুৱেল নেৱাৰ দৰে ইমান ডাঙৰ নাম থকা মানে গোলকিপাৰ নহয় তথাপিতো ডমিনিক লিভাকোভিক বহুত ভাল পাৰফৰ্ম কৰা প্লেয়াৰ হয় ভাল গোলকিপিং দিব লাগে কিন্তু এলিট লেভেলৰ নহয় হেতু কাৰণে ওয়াৰ্ল্ড ক্লাছ লেভেল বা এলিট লেভেলৰ যেহেতু নহয় হেতু কাৰণে দহৰ ভাগৰ 7.5 এ দিব বিচাৰিম গোলকিপিংটো কিন্তু বহুত তেওঁলোকে নিজৰ যেটো নাম যিমানখিনি তেওঁলোকৰ পৰ্যায় আছে তাতকে বহুত নিজৰ এবভ দা সাধাৰণতে হাইট তেওঁলোকে পাৰফৰমেন্স দিব পাৰে যদি আমি লিভাকোভিকৰ কথা ক'বলৈ যাওঁ এবভ দা হাইট পাৰফৰমেন্স দি আহিছে কিছু সময়ৰ পৰা নেক্সট আহিল আমি ডিফেন্ডাৰৰ কথা ক'বলৈ জস্কো ভাৰ্ডিয়ল তেখেতটো থাকিবই তেখেতে ফুল বেকতো খেলিব পাৰে সেন্টাৰ বেকতো খেলিব পাৰে সুটালো থাকিব দেন জোসিপ ষ্টেংকোভিক আৰু লগতে লুকা ভুস্কোভিক এওঁলোকৰ যেটো ডিফেন্স ঠিকে আছে ভাৰ্ডিয়লটো গোটেই এলিট লেভেলৰ হয় গোটেই পৃথিৱী বিখ্যাত এজন ডিফেন্ডাৰ হয় ফিজিক্যাল আছে আৰু লগতে টেকটিক্যাল বেলেন্স থকা প্লেয়াৰ হয় ভাৰ্ডিয়ল লগতে আৰু কিছুমান ইয়ং ডিফেন্ডাৰো আছে ভুস্কোভিকৰ নিচিনা গতিকে ফুল বেকত অলপ ডেফটো কম আছে হাই প্ৰেছাৰ টিমৰ বিপক্ষে মানে অলপ পেছৰ ক্ষেত্ৰত ইস্যু থাকিব পাৰে হেতু এটা সাধাৰণতে সমস্যা হেতুৱে আছে ডিফেন্ডৰৰ ক্ষেত্ৰত কিন্তু তথাপিতো তেওঁলোকৰ যেটো ডিফেন্স গোটেইখিনি মিলাই 8.5 মান দি দিব পাৰি ডিফেন্ডাৰত নেক্সট যদি আমি চাবলৈ যাওঁ মিডফিল্ডৰ কথা মিডফিল্ড এওঁলোকৰ মেইন পৰিচয় মিডফিল্ডটোৱে আসল পৰিচয় এওঁলোকৰ মিডফিল্ডত বহুত ওয়াৰ্ল্ড ক্লাছ প্লেয়াৰ আছে লুকা মড্ৰিচ যি নেকি এটা সময়ত বেলনডৰো জিকিছিলে লুকা মড্ৰিচ যি নেকি কেপ্টেন্সি কৰে ক্ৰোয়েছিয়া টিমটো কেপ্টেনেই কৰা দেখিবলৈ পোৱা গৈছিল আগৰ সময়বিলাকত গতিকে লুকা মড্ৰিচ নিজৰ ইমানখিনি অভিজ্ঞতা আছে এইখিনি অভিজ্ঞতাটো প্ৰয়োগ কৰিবই আৰু লগতে আছে কোভাচিচ আছে মাতেও কোভাচিচ লুকা সুচিচ দেন মাৰ্টিন বাতুৰিনা আৰু পিটাৰ চুচিক এনেকুৱা হ'ব তেওঁলোকৰ মিডফিল্ডটো গতিকে মিডফিল্ডটো তেওঁলোকে বল কণ্ট্ৰোল কৰি খেলে বল কণ্ট্ৰোলৰ ক্ষেত্ৰত বহুত ভাল টিম হয় লগতে পাছিং ইণ্টেলিজেন্স ওয়াৰ্ল্ড ক্লাছ হয় তেওঁলোকৰ প্লেয়াৰবিলাকৰ আৰু টুৰ্নামেণ্ট মেণ্টেলিটি বহুত ডেঞ্জাৰিয়াছ হয় বহুত হাই লেভেলৰ বিশেষকৈ ওয়াৰ্ল্ড কাপলৈ যেতিয়া যায় তেওঁলোকে দেশৰ কাৰণে যেনেকৈ ধৰণে খেলিব লাগে জান দি খেলা নিচিনা সেইটো প্ৰকাৰে সাধাৰণতে ক্ৰোয়েছিয়াৰ প্লেয়াৰসকলে খেলা দেখিবলৈ পোৱা যায় উইকনেছ বুলি ক'বলৈ গ'লে মিডফিল্ডৰ মড্ৰিচৰ অলপ এজ হ'ল 40+ হ'ল 40 আপ হ'ল সেইটো এটা ফেক্টৰ হ'বই এজটো সাধাৰণতে আমি টানি নানো যদিও মানে এটা কথা থাকে যে এজ যেতিয়া হৈ যায় আগৰ নিচিনাকৈ প্ৰাইমত খেলিব নোৱাৰে গতিকে মড্ৰিচৰ এজ ফেক্টৰটো থাকিব আৰু মানে ফিজিক্যাল হাই ইন্টেন্সিটি যিবিলাক গেম হয় য'ত বেছি ফিজিকৰ প্ৰয়োজন হয় বহুত বেছি দৌৰিব মেলিব লাগে তেনেকুৱা ধৰণৰ বেছি মানে এনাৰ্জিটো লুজ হৈ যায় ন বেছি বয়সীয়াল সকলৰ গতিকে সেইটো প্ৰবলেম হ'ব পাৰে মড্ৰিচৰ 40+ যদিও বা এজ হ'ল তথাপিতো ফুটবল আইকিউৰ টেম্পো কণ্ট্ৰোল এক্সট্ৰাঅৰ্ডিনাৰী তেখেতৰ এতিয়াও এক্সট্ৰাঅৰ্ডিনাৰী গতিকে এইটো তেখেতৰ লাষ্ট ৱৰ্ল্ড কাপ হ'ব পাৰে চাওঁ কি হয় বয়স যিহেতুকে হৈছে এতিয়া আহিলো এটেকৰ কথালৈ এটেকত আছে ইভান পেৰিচিচ নিজৰ মেটেল প্ৰুফ কৰা প্লেয়াৰ হয় আগতে ৱৰ্ল্ড কাপতো গোল মাৰি থৈছে বিভিন্ন উচ্চ পৰ্যায়ত ইভান পেৰিচিছে গোল মাৰি থৈছে বহুত ভাল প্লেয়াৰ হয় এটেকিং প্লেয়াৰ হয় লগতে ক্ৰামাৰিক আছে ক্ৰামাৰিকেও কিন্তু বহুত ৱৰ্ল্ড কাপ গোল তেখেতৰো আছে আৰু লগতে বুডিমিৰো বহুত ভাল প্লেয়াৰ হয় নতুনকৈ অহাৰ ভিতৰত আৰু এওঁলোকৰ এক্সপিৰিয়েন্স আছে তেওঁলোকৰ যেটো এটেকটো যথেষ্ট এক্সপিৰিয়েন্স আছে যেটো মিডফিল্ড মই
9 দি দিব পাৰোঁ 10ৰ ভিতৰত। আৰু এটেকৰ কথা ক'বলৈ গ'লে ইভান পেৰিচিচ, ক্ৰামাৰিক, বুডিমিৰ এওঁলোক ভাল ভাল প্লেয়াৰ আছে, 8 মান দিব পাৰি 10ৰ ভিতৰত। কিন্তু এটেকিঙত সেই ছুপাৰষ্টাৰ নাই, যেনেকৈ ফ্ৰেন্সত এমবাপে বা আপোনাৰ মেছিৰ নিচিনা প্লেয়াৰ, ৰনাল্ডোৰ নিচিনা প্লেয়াৰ, তেনেকুৱা ধৰণৰ নাম নহয় মানে ধৰক, বা ইংলেণ্ডৰ হেৰি কেনৰ নিচিনা তেনেকুৱা পৰ্যায়ৰ মানে প্লেয়াৰ নহয়। তথাপিতো ঠিকে আছে, যিকেইটা প্লেয়াৰ আছে গ'ল মাৰিব পৰা প্লেয়াৰ, ৱৰ্ল্ড কাপ গ'লো আছে এটেকিঙত, সেইটো কাৰণে ভাল। কিন্তু একেবাৰে যে গোটেই বিশ্ববিখ্যাত তেনেকুৱা নহয় মানে, আৰু তেওঁলোকৰ ষ্ট্ৰাইকাৰ কেইজন বৰ্তমান টিমত থকা। গতিকে সেইটোৱে এলিট ছুপাৰষ্টাৰ ষ্ট্ৰাইকাৰ নাই আৰু মানে হালেণ্ডৰ নিচিনা, কেনৰ নিচিনা তেনেকুৱা প্লেয়াৰ নাই। আৰু তেওঁলোকৰ আৰু এটা এই ক্ষেত্ৰত সীমাবদ্ধতা আছে, উইকনেছ আছে, যিকেইজন ষ্ট্ৰাইকাৰ হয় বা যিকেইজন এটেকাৰ হয় সিমানটো পৰ্যায়ৰ পেচ নাই ন। হালেণ্ডে যিটো পৰ্যায়ত দৌৰিব পাৰে, এমবাপে যিটো যেনেকৈ দৌৰিব পাৰে, সেই ৰানটো নাই, সেই স্পীডটো নাই, সেই ড্ৰিবলটো তেনেকুৱা ধৰণে নাই। গতিকে সেইটো এটা সীমাবদ্ধতা হয়। বাকী শক্তিশালী টিমবিলাকৰ লগত খেলিবলৈ যাওঁতে এইখিনিত প্ৰব্লেম আহিব পাৰে। গতিকে এওঁলোকৰ যদি বিগেষ্ট ষ্ট্ৰেংথৰ কথা ক'বলৈ যাওঁ, টুৰ্ণামেণ্ট যিটো মেণ্টেলিটি মই ক'লোৱে যেন জান লগাই খেলে, ৱৰ্ল্ড কাপ বুলি ক'লে মানে একদম নিজৰ 100% এবভ দ্য হাইট যায়, নিজৰ যিমানটো পৰ্যায় তাতকৈ ওপৰত খেলে এওঁলোকৰ প্লেয়াৰসকলে। গতিকে ৱৰ্ল্ড কাপ বুলি ক'লে ক্ৰ'ৱেছিয়াৰ বেলেগ এটা ৰূপে দেখিবলৈ পোৱা যায়। সেইটো মেণ্টেলিটি বহুত ডাঙৰ কথা ফুটবলত। আৰু লগতে মিডফিল্ডটো বহুত ভাল, সেইটোতো তেওঁলোকৰ ডাঙৰ ষ্ট্ৰেংথ হয়। মিডফিল্ডত বহুত অভিজ্ঞতা আছে, বহুত কণ্ট্ৰলিং প্লেয়াৰ আছে। লগতে ডিচিপ্লিনত খেলে এওঁলোকৰ টিমটোৱে, টেকটিকেল ডিচিপ্লিন এটা থাকে। আৰু এক্সপিৰিয়েঞ্চ কোৰ, যিটো কোৰ আছে, কোভাচিচ হওক, দেন মড্ৰিচ হওক, ইভান পেৰিচিচ হওক, ক্ৰামাৰিক হওক, গতিকে সেইখিনি মানে যিটো কোৰ টিমটো, সেই কোৰটো যথেষ্ট শক্তিশালী কোৰ আমি দেখিবলৈ পাইছোঁ। উইকনেছটো হৈছে কিছুমান প্লেয়াৰৰ সেই বয়সীয়াল হৈ আহিছে, এইটো এনাৰ্জিৰ ক্ষেত্ৰত অলপ কথা থাকিব পাৰে। আৰু এলিট ষ্ট্ৰাইকাৰ নাই, ষ্ট্ৰাইকাৰ একদম ছুপাৰষ্টাৰ ষ্ট্ৰাইকাৰ তেওঁলোকৰ নাই। পেচটো অলপ ইছ্যু হ'ব পাৰে, পেচটো সেই ডিফেন্সৰ ক্ষেত্ৰতো আৰু এটেকিঙৰ ক্ষেত্ৰতো ক্ৰ'ৱেছিয়া টিমটো ইছ্যু হ'ব পাৰে, পেচটো সাধাৰণতে। এতিয়া যদি মই প্ৰিডিকশ্যন দিবলৈ যাওঁ, তাৰ আগত প্ৰিডিকশ্যন দিয়াৰ আগত মই ক্ৰ'ৱেছিয়া টিমটোৰ 2022 ৱৰ্ল্ড কাপ আৰু 2018 ৱৰ্ল্ড কাপ এইকেইটা পাৰফৰ্মেঞ্চ চাই ল'ব লাগিব। 2022 ৱৰ্ল্ড কাপ কাটাৰত যিটো হৈ গ'ল, সেইটোত তেওঁলোকে 3rd প্লেচ ফিনিছ কৰিছিলে। প্ৰথম যিটো ফাইনেল জিকিছিলে, ফাইনেল হাৰিছিলে, সেইকেইটাটো 1st 2nd পজিশ্যনত থাকে। 3rd প্লেচটোৰ কাৰণে এখন খেল হয় ছেমি ফাইনেল হৰাকেইটাৰ মাজত, সেইকেইটাৰ মাজত তেওঁলোকে জিকিবলৈ সক্ষম হৈছিলে। 2022 কাটাৰ ৱৰ্ল্ড কাপত তেওঁলোকে 3 নম্বৰ পজিশ্যনত খতম কৰিছিলে গোটেই টুৰ্ণামেণ্টটোত। গতিকে মৰক্কোৰ নিচিনা টিমক তেওঁলোকে থাৰ্ড প্লেচ প্লে অফত হৰুৱাই থাৰ্ড যিটো প্লেচ সেইটো দখল কৰিছিলে। ছেমি ফাইনেলত তেওঁলোক হাৰিছিলে যোৱাবাৰ। গতিকে 3rd প্লেচ টিম আছিলে 2022 চনৰ ৱৰ্ল্ড কাপৰ ক্ৰ'ৱেছিয়া। বহুত ভাল পাৰফৰ্মেঞ্চ, যথেষ্ট ভাল পাৰফৰ্মেঞ্চ। ছেমি ফাইনেলত তেওঁলোক বাৰু আৰ্জেণ্টিনাৰ লগত হাৰিছিলে। দেন 2018 ৱৰ্ল্ড কাপটোত তেওঁলোকে ফাইনেলত ফ্ৰেন্সৰ হাতত হাৰিছিলে, মানে 2 নম্বৰ হৈছিলে। 2018 ৱৰ্ল্ড কাপত 2 নম্বৰ হৈছিলে, ৰানাৰ্ছ আপ হৈছিলে। 2022 ৱৰ্ল্ড কাপত এওঁলোকে 3rd প্লেচত সমাপ্ত কৰিছিলে। গতিকে 2 আৰু 3 ৱৰ্ল্ডৰ 2 আৰু 3 চিন্তা কৰি চাওক, গোটেই ৱৰ্ল্ডৰ 2 আৰু 3 নম্বৰ পজিশ্যনত 2টা ৱৰ্ল্ড কাপত একেৰাহে তেওঁলোকে ভাল প্ৰদৰ্শন কৰিছে। লাষ্ট 2022 আৰু 2018 কাটাৰ ৱৰ্ল্ড কাপ আৰু ৰাছিয়া ৱৰ্ল্ড কাপত। গতিকে সেইটো ফালৰ পৰা চাবলৈ গ'লে এওঁলোকে পুনৰ এবাৰ যে ভাল পাৰফৰ্মেঞ্চ নকৰিব তাৰ কিন্তু মানে নাই। মই যিটো ক'লোঁ যে মেণ্টেলিটি, সেই বস্তুটো আছে, ডাঙৰ মেটছৰ মেণ্টেলিটি, ডাঙৰ টুৰ্ণামেণ্টৰ মেণ্টেলিটি, ৱৰ্ল্ড কাপৰ মেণ্টেলিটি আছে। সেইটো কাৰণে একেৰাহে এওঁলোকে ভাল প্ৰদৰ্শন কৰি আছে। গতিকে এবাৰটো 2 নম্বৰ, এবাৰটো 3 নম্বৰ হৈছে। সেইটো কাৰণে মই আশা কৰিব পাৰোঁ যে এওঁলোকৰ টিমটো আকৌ এবাৰ কমচে কম মিনিমামটো কোৱাৰ্টাৰ ফাইনেল যাবই ক্ৰ'ৱেছিয়া। কোৱাৰ্টাৰ ফাইনেল তাতকৈ যদি বেছি ভাল পাৰফৰ্মেঞ্চ হৈ যায়, এওঁলোকে ছেমি ফাইনেল কি ফাইনেলো পাবগৈ পাৰে। কিন্তু বহুত যদি ভাল পাৰফৰ্মেঞ্চ হয়, বহুত যদি ভাল ফৰ্ম দেখিবলৈ পোৱা যায়, তেতিয়াতো ছেমি ফাইনেল যাব, মিনিমাম কোৱাৰ্টাৰ ফাইনেল যাব। গতিকে এই ভিডিঅ'টো মই ইমান সমাপ্ত কৰিলোঁ। ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাত দবাই থৈ যাব নাপাৰিব, তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছোঁ। ভিডিঅ'সমূহ অলপ শ্বেয়াৰ কৰি দিব, অলপ শ্বেয়াৰ কৰাৰ দৰকাৰ, ভিউ অলপ দৰকাৰ। ৱৰ্ল্ড কাপ যিহেতুকে আহি আছে, সকলোৱে ফুটবল খেলটোক ভাল পায়। আপোনাৰ খুৰা, আপোনাৰ মামা, মানে যিমানখিনি পুৰুষ আমাৰ আছে, কিছুমান মহিলাও আছে যি ফুটবল ভাল পায়, ফুটবল ভাল নোপোৱা মানুহেই নাই। যি ফুটবল চায় তেওঁলোকলৈ শ্বেয়াৰ কৰি দিব অলপ, আৰু নিজৰ কমেণ্টটো জনাবলৈ নাপাহৰিব। এবাৰ ক্ৰ'ৱেছিয়া কিমান দূৰলৈকে যাব পাৰিব কমেণ্টত জনাব। আৰু এই ভিডিঅ'টো মই ইমান সমাপ্ত কৰিলোঁ। ধন্যবাদ।